নমস্কাৰ মই ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ কিয়নো এতিয়া হাজাৰ হাজাৰ মুছলমানক লগত লৈ আমছুৰ নেতৃত্বত কঁপি উঠিল দিল্লীৰ ৰাজপথ কিয়নো দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰোধিতাৰে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে আৰু আমছুৰ প্ৰতিবাদত কঁপি উঠিল ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰ এই ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ উত্তাল প্ৰতিবাদেৰে দিল্লী কপালে আমছুৱে হাজাৰ হাজাৰ মুছলমানৰ গৰ্জন আমছুৰ নেতৃত্বত এই প্ৰতিবাদ ৰাজ্য চৰকাৰক ৰঙা চকু দেখুৱাই আমছুৰ তীব্ৰ প্ৰতিবাদ এতিয়া দিল্লীত হাজাৰ হাজাৰ মুছলমানৰ প্ৰতিবাদত কঁপিছে দিল্লীৰ যন্তৰ মন্তৰ এই ডাঙৰ খবৰটো জনাই আছোঁ উচ্ছেদৰ বিৰোধিতাৰে আমছুৰ উত্তাল প্ৰতিবাদ দিল্লীৰ যন্তৰ মন্তৰত কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা উচ্ছেদ এতিয়া অমানৱীয় সাংবিধানিক বুলি উল্লেখ কৰা হৈছে দিল্লীৰ যন্তৰ মন্তৰত ইতিমধ্যে এই প্ৰতিবাদ সাব্যস্ত কৰি বিষয়টো ৰাষ্ট্ৰৰ দৃষ্টিগোচৰ কৰোৱালে আমছুৱে আমছুৰ প্ৰতিবাদৰ দৃশ্যাংশ দৰ্শকসকলক এই মুহূৰ্তত নতুন দিল্লীৰ পৰা দেখুৱাই আছোঁ দিল্লীৰ যন্তৰ মন্তৰত ইতিমধ্যে এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে শ শ মুছলমান জনতাই শ শ সংখ্যালঘু জনতাই ইতিমধ্যে এই প্ৰতিবাদলৈ স্বতঃস্ফূৰ্ত সমৰ্থন আগবঢ়াইছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া আমছুৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু দিল্লীৰ ৰাজপথত দিল্লীৰ যন্তৰ মন্তৰত এই প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ স্বৈৰাচাৰী শাসন আৰু অসমৰ মুছলমানৰ ওপৰত সংখ্যালঘুৰ ওপৰত হোৱা অত্যাচাৰ অবিচাৰৰ কথা দাঙি ধৰিছে এতিয়া এইসকল আমছুৰ সদস্যই এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰত টাইম এইটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখুৱাই আছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব যে কেনেধৰণৰ এক প্ৰকাৰ পৰিৱেশৰ সূচনা হৈছে বৰ্তমান সময়ত ৰাজধানী দিল্লীত কিয়নো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে উচ্ছেদ অভিযান ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলা উচ্ছেদ অভিযানৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে চলি আছে প্ৰতিবাদ আৰু এই প্ৰতিবাদ তেতিয়ালৈকে চলিব যেতিয়ালৈকে সংখ্যালঘু জনতাই উচ্ছেদিত জনতাই ক্ষতিপূৰণ নাপাব যেতিয়ালৈকে উচ্ছেদিত জনতাই উচিত ক্ষতিপূৰণ লাভ কৰি পুনৰ সংস্থাপন নাপাব তেতিয়ালৈকে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ অব্যাহত থাকিব কেৱল আমছুৱে নহয় আমছুৰ এই প্ৰতিবাদলৈ স্বতঃস্ফূৰ্ত সমৰ্থন সংখ্যালঘু জনতাৰো আৰু সমান্তৰালকৈ আমছুৰ এই প্ৰতিবাদত সমান্তৰালকৈ কাইলৈৰ দিনটোত আমছুৱে দেশৰ অন্যান্য মুছলমান সংগঠন সংখ্যালঘু সংগঠনৰ সৈতে কথা বতৰাত মিলিত হ'ব আলোচনাত মিলিত হ'ব আৰু দেশৰ সকলো মুছলমান সংগঠনক একত্ৰিত কৰি আমছুৱে ইয়াৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদ আৰম্ভ কৰিব দেশজোৰা আন্দোলন আৰম্ভ কৰিব আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সমান্তৰালকৈ এইবাৰ কিন্তু এই প্ৰতিবাদ পালেগৈ দিল্লী টাইম এইটৰ দৰ্শকসকলক দিল্লীৰ যন্তৰ মন্তৰত হোৱা এই প্ৰতিবাদৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ দিল্লীৰ যন্তৰ মন্তৰত হোৱা এই প্ৰতিবাদৰ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাই আছোঁ উত্তাল প্ৰতিবাদেৰে দিল্লী কঁপাইছে আমছুৱে হাজাৰ হাজাৰ মুছলমানৰ এক প্ৰকাৰ গৰ্জন কৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত গোৱালপাৰা সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ধুবুৰী বিলাসীপাৰা চাপৰ লখিমপুৰৰ নাওবৈচাৰ এটা প্ৰান্ত হাতশিঙিমাৰীৰ কেইবাটাও প্ৰান্ত এই প্ৰান্তসমূহত অবৈধ দখলকাৰীয়ে চৰকাৰী ভূমি বনভূমি আৰু সমান্তৰালকৈ VGR PGR ভূমি আৰু গোচৰণীয়া পথাৰ এইসমূহ দখল কৰি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত এই অভিযোগৰ ভিত্তিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইতিমধ্যেই উচ্ছেদ অভিযান হাতত লোৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আমছুৱে যদি জংগী আন্দোলন কৰে আমি জংগী ব্যৱস্থা ল'ম এনেধৰণৰ কেতবোৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে উচ্চ ন্যায়ালয় আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰিহে চৰকাৰে উচ্ছেদ অভিযান চলাই আছে আৰু এই উচ্ছেদ বন্ধ কৰিবই লাগিব বুলি সংখ্যালঘু দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে এতিয়া দিল্লী কঁপাই আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদিত লোকসকলক সংস্থাপন দিব লাগিব উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দি তেওঁলোকক মৰ্যাদা ঘূৰাই দিব লাগিব এই কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু এই অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগিব ৰাজ্য চৰকাৰে এই কথাও বাৰম্বাৰ উল্লেখ কৰি দিয়া পৰিলক্ষিত হৈছে আমছুৰ নেতৃত্বত হোৱা এই প্ৰতিবাদৰ দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰত
এই মুহূৰ্তত দেখুৱাই আছোঁ। আমছু সভাপতি ৰেজাউল কৰিমৰ মন্তব্য আছে, মন্তব্য শুনাই লৈছোঁ। সর্বভারতীয় পর্যায়ত কেন্দ্রীয় সরকার আমি দৃষ্টি আকর্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব, আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম, আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে, এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। সর্বভারতীয় পর্যায়ত কেন্দ্রীয় সরকার আমি দৃষ্টি আকর্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব, আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম, আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে, এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। সর্বভারতীয় পর্যায়ত কেন্দ্রীয় সরকার আমি দৃষ্টি আকর্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব, আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম, আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে, এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। সর্বভারতীয় পর্যায়ত কেন্দ্রীয় সরকার আমি দৃষ্টি আকর্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব, আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম, আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত। আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে, এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব লাগিব। আজি অন্যায়ভাৱে পুছবেক কৰা হ'ল, আজি ৰাতাৰাতি তেওঁলোকক ঘূৰাই অনা হ'ল, আজি তেওঁলোকৰ কেছ চলি আছে, কোৰ্টত কেছ চলি আছে। সর্বভারতীয় পর্যায়ত কেন্দ্রীয় সকলকীয়া আমছু সভাপতি ৰেজাউল কৰিমৰ মন্তব্য। আমছু সভাপতি ৰেজাউল কৰিমে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে যে আজি দিল্লীত প্ৰতিবাদ হৈছে, আৰু ইয়াৰ পাছতো যদি উচ্ছেদ বন্ধ নহয়, যদিহে ভূমিৰ অধিকাৰ দিয়া নহয়, যদিহে পুনৰ সংস্থাপন উচ্ছেদিতক দিয়া নহয়, সংখ্যালঘু জনতাৰ ওপৰত যদি অত্যাচাৰ বন্ধ নহয়, তেনেহ'লে পুনৰ অসমত ভয়াৱহ আন্দোলনৰ বাবে সাজু থাকিব লাগিব ৰাজ্য চৰকাৰ। এই কথা ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰে মন্তব্যত উল্লেখ কৰা পৰিলক্ষিত হৈছে। আৰু দিল্লীৰ যন্তৰ মন্তৰ কপাই সংখ্যালঘুৱে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। সংখ্যালঘু সংগঠন আমছুৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই আন্দোলন কেৱল দিল্লীতেই সীমাবদ্ধ নাথাকে, এই আন্দোলন কেৱল অসমতেই সীমাবদ্ধ নাথাকে, এই আন্দোলন সমগ্ৰ দেশৰ প্ৰান্তে প্ৰান্তে হ'ব বুলি ইতিমধ্যে এক প্ৰকাৰ হুংকাৰ দিয়া হৈছে। কাইলৈৰ দিনটোত দেশৰ কেইবাটাও সংখ্যালঘু সংগঠনৰ সৈতে, মুছলমান সংগঠনৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিব আমছু নেতৃত্ব। আৰু আমছু নেতৃত্বই ইতিমধ্যেই এই প্ৰতিবাদ সন্দৰ্ভত কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য। টাইম-8ৰ দৰ্শকসকলক এই মুহূৰ্তত দিল্লীৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ দৃশ্যাংশ দেখুৱাই আছোঁ, য'ত ইতিমধ্যে প্ৰতিবাদমুখৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। দিল্লীৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ সংখ্যালঘু জনতাই অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে, আৰু তেওঁলোকে এটাই অভিযোগ উত্থাপন কৰিছে যে অসম চৰকাৰে সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। অসম চৰকাৰে সংখ্যালঘু মুছলমানক এতিয়া
অবৈধভাৱে পুছবেক কৰিছে। নিশাটোৰ ভিতৰতে পুছবেক কৰি ন' মেনছ লেণ্ডলৈ তেওঁলোকক পঠিয়াই দিয়া হৈছে আৰু তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদৰ কিন্তু নেতৃত্ব লৈছে আমছু সভাপতি ৰেজাউল কৰিমে। আমছু সভাপতি ৰেজাউল কৰিমে ভাষণ প্ৰদান কৰি থকাৰ এটা দৃশ্যাংশ আছে। সেই দৃশ্যাংশটো টাইম 8ৰ দৰ্শকসকলে দেখুৱাইছে এম্বিয়েন্সত। हाईकोर्ट में क्या चल रहा है, जिसका सुप्रीम कोर्ट में क्या चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम पुशबैक करेंगे। आप लोग यहाँ पे फोटो देखिए, बहुत सारे आदमी का फोटो है, देख लीजिए आप लोग। जे इस लोगों को कैसे बांग्लादेश बॉर्डर पार करके छोड़ के आया था। और जब आंसू ने आंदोलन किया, जब आंसू ने फर्स्ट निकाल दिया ये लोग बांग्लादेशी यही है, ये लोग इंडियन सिटीजन है, रातों रात बीएसएफ देके, आसाम पुलिस देके, आसाम की एसपी को देके, बॉर्डर पुलिस देके उसको वापस घर लेके आया, वापस घर लेके आया। क्यों? हम बोल रहे हैं हम बांग्लादेशी के खिलाफ नहीं है, बांग्लादेशी को हम लोग यहाँ से भगाना चाहिए। 90 जितना भी बांग्लादेशी हो, वो चाहे मुसलमान हो, चाहे वो कास्ट की हो, जो भी हो, उसको आसाम से भगाना चाहिए। जिसका कोई केस नहीं है, जिसका हाई कोर्ट में केस चल रहा है, जिसका सुप्रीम कोर्ट में केस चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम पुशबैक करेंगे। आप लोग यहाँ पे फोटो देखिए, बहुत सारे आदमी का फोटो है, देख लीजिए आप लोग। जे इस लोगों को कैसे बांग्लादेश बॉर्डर पार करके छोड़ के आया था। और जब आंसू ने आंदोलन किया, जब आंसू ने फर्स्ट निकाल दिया ये लोग बांग्लादेशी यही है, ये लोग इंडियन सिटीजन है, रातों रात बीएसएफ देके, आसाम पुलिस देके, आसाम की एसपी को देके, बॉर्डर पुलिस देके उसको वापस घर लेके आया, वापस घर लेके आया। क्यों? हम बोल रहे हैं हम बांग्लादेशी के खिलाफ नहीं है, बांग्लादेशी को हम लोग यहाँ से भगाना चाहिए। 90 जितना भी बांग्लादेशी हो, वो चाहे मुसलमान हो, चाहे वो कास्ट की हो, जो भी हो, उसको आसाम से भगाना चाहिए। जिसका कोई केस नहीं है, जिसका हाई कोर्ट में केस चल रहा है, जिसका सुप्रीम कोर्ट में केस चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम पुशबैक करेंगे। आप लोग यहाँ पे फोटो देखिए, बहुत सारे आदमी का फोटो है, देख लीजिए आप लोग। जे इस लोगों को कैसे बांग्लादेश बॉर्डर पार करके छोड़ के आया था। और जब आंसू ने आंदोलन किया, जब आंसू ने फर्स्ट निकाल दिया ये लोग बांग्लादेशी यही है, ये लोग इंडियन सिटीजन है, रातों रात बीएसएफ देके, आसाम पुलिस देके, आसाम की एसपी को देके, बॉर्डर पुलिस देके उसको वापस घर लेके आया, वापस घर लेके आया। क्यों? हम बोल रहे हैं हम बांग्लादेशी के खिलाफ नहीं है, बांग्लादेशी को हम लोग यहाँ से भगाना चाहिए। 90 जितना भी बांग्लादेशी हो, वो चाहे मुसलमान हो, चाहे वो कास्ट की हो, जो भी हो, उसको आसाम से भगाना चाहिए। जिसका कोई केस नहीं है, जिसका हाई कोर्ट में केस चल रहा है, जिसका सुप्रीम कोर्ट में केस चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम पुशबैक करेंगे। आप लोग यहाँ पे फोटो देखिए, बहुत सारे आदमी का फोटो है, देख लीजिए आप लोग। जे इस लोगों को कैसे बांग्लादेश बॉर्डर पार करके छोड़ के आया था। और जब आंसू ने आंदोलन किया, जब आंसू ने फर्स्ट निकाल दिया ये लोग बांग्लादेशी यही है, ये लोग इंडियन सिटीजन है, रातों रात बीएसएफ देके, आसाम पुलिस देके, आसाम की एसपी को देके, बॉर्डर पुलिस देके उसको वापस घर लेके आया, वापस घर लेके आया। क्यों? हम बोल रहे हैं हम बांग्लादेशी के खिलाफ नहीं है, बांग्लादेशी को हम लोग यहाँ से भगाना चाहिए। 90 जितना भी बांग्लादेशी हो, वो चाहे मुसलमान हो, चाहे वो कास्ट की हो, जो भी हो, उसको आसाम से भगाना चाहिए। जिसका कोई केस नहीं है, जिसका हाई कोर्ट में केस चल रहा है, जिसका सुप्रीम कोर्ट में केस चल रहा है, रातों रात बोल दिया कि बांग्लादेशी को हम पुशबैक करेंगे। आप लोग यहाँ पे फोटो देखिए, बहुत सारे आदमी का फोटो है, देख लीजिए आप लोग। जे इस लोगों को कैसे बांग्लादेश बॉर्डर पार करके छोड़ के आया था। और जब आंसू ने आंदोलन किया, जब आंसू ने फर्स्ट निकाल दिया ये लोग बांग्लादेशी यही है, ये लोग इंडियन सिटीजन है, रातों रात बीएसएफ देके, आसाम पुलिस देके, आसाम की एसपी को देके, बॉर्डर पुलिस देके उसको वापस घर लेके आया, वापस घर लेके आया। क्यों? हम बोल रहे हैं हम बांग्लादेशी के खिलाफ नहीं है, बांग्लादेशी को हम लोग यहाँ से भगाना चाहिए। 90 जितना भी बांग्लादेशी हो, वो चाहे मुसलमान हो, चाहे वो कास्ट की हो, जो भी हो, उसको आसाम से भगाना चाहिए। সর্বভারতীয় পর্যায়ত কেন্দ্ৰীয় চৰকাৰ আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। ভাৰতীয় নাগৰিক আমাৰ অধিকাৰ আমাক লাগিব, আমাক ভূমি লাগিব আৰু এই ভূমি যদি আমাক নিদিয়ে দিল্লীত আন্দোলন কৰিছোঁ। দিল্লীৰ পৰা গৈ প্ৰবলভাৱে ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী ল'ম। ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথত আমি হাজাৰ হাজাৰ পৰিয়াল আমি হুম আৰু সৰ্বভাৰতীয় পৰ্যায়ত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ লগত আলোচনা চলি আছে, বিভিন্ন সমাজ সংগঠনৰ লগত, বিভিন্ন অৰাজনৈতিক ব্যক্তিসকলৰ লগত।
আমি কেৰালা, কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, ঝাৰখণ্ড আদি অঞ্চলবিলাকত আমি গৈ আমাৰ মুছলমানসকলক যে ভাৰতীয় নাগৰিকসকলক যে অন্যায় আৰু অত্যাচাৰ কৰি শেষ কৰিব বিচাৰিছে এই কথা বাৰ্তাবিলাক আমি লৈ যাম। মূল কথা হৈছে আমাৰ ওপৰত এই দমন নীতি বন্ধ হ'ব।